প্ৰথম পৃষ্ঠাটো সুখৰ আৰু শেষৰ পৃষ্ঠাটো দুখৰ। কিয় এনে হয়? জীৱনৰ মাদকতাবোৰ কিয় হেৰাই যায় বিষাদ নমাই? মৰমবোৰো আচৰিত নহয়নে? শেষ পৃষ্ঠাটো যদি প্ৰথম পৃষ্ঠাটোৰ দৰে হ'লহেঁতেন, আজি মই তোমাৰ মৰমতে জীয়াব পাৰিলোহেঁতেন। মোৰ হেজাৰ সপোনৰ মাজত আজিও তোমাক লৈ সপোন দেখা যায়। ব্যস্ততাবোৰৰ মাজত কেতিয়াবা আজিও দুখ আনন্দৰ সমূলিভাগ তোমাৰ সৈতেহে কটাবলৈ মন যায়। আন্ধাৰ আঁতৰি পোহৰ নমাৰ দৰে, অমানিশা সামৰি পূৰ্ণিমা হোৱাৰ দৰে, তুমি যদি আকৌ আহি ধৰা দিলাহিহেঁতেন মোৰ জীৱনত, আকাশৰ ডাৱৰ ফালি ফৰকাল খোৱাৰ দৰে, তুমি যদি সংগী হলাহিহেঁতেন মোৰ অকলশৰীয়া বাটত, পুনৰবাৰ জি উঠিলহেঁতেন মোৰ মৰহা ফুলপাহি মোৰ হৃদয়ত। বিষাদৰ মেটমৰা এবোজা ভাৰ মোৰ কান্ধত, যন্ত্ৰণাময় পথৰ শিলত উজুতি খাই উফাল খাই পৰিছোঁ। দুখ নামৰ শব্দটোৱে মোৰ জীৱনত আজি আপোন ঠাই বিচাৰি পাইছে। নিগাজিকৈ থাকিবলৈ সি মোৰ পৰা সন্মতি বিচাৰিছে। এজাৰপাহিক সাক্ষী কৰি দেখা আকাশলংঘী সপোনৰ ভাজত ফুলি উঠিল এতিয়া বিষাদৰ শেৱালি। শামুকৰ খোলাৰ দৰে পৰি ৰ'ল মোৰ এধানি মৰম। তোমাৰ জানো মনত নাই? তুমি মই কিনকিনীয়া বৰষুণজাক আৰু তোমাৰ হাতত মই গুজি দিয়া এজাৰপাহিৰ কথা। সেই দিনটোৱে আছিল মোৰ প্ৰেম নামৰ উপন্যাসখনৰ প্ৰথমটি পৃষ্ঠা। এজাৰপাহিকেই সাক্ষী কৰি হেজাৰ সপোন দেখুৱাই আঁতৰি গৈ উকা কৰি দিলা মোৰ জীৱনৰ বাকীবোৰ পৃষ্ঠা। ভুল কাৰ আছিল, তোমাৰ, মোৰ নে সময়ৰ? নিশ্চয় সপোনবোৰ নাছিল চাগে পুৱতি নিশাৰ। নহ'লেনো দিঠকত হাবাথুৰি খাওঁনে আজি সপোনৰ ফলাফল বিচাৰি?